বাবা 2 মিনিট মনে মনে থাকক আজি দৰং জিলাৰ দুখনকে সমজিলা আযুক্তৰ কাৰ্যালয় মুকলি কৰা হ'ল প্ৰথমখন চিপাজাৰ দ্বিতীয়খন দলগাঁও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এক ব্যতিক্ৰমী চিন্তাৰে প্ৰশাসনিক সংস্কাৰ আনা আৰু প্ৰশাসনিক সেৱাৰ বিকেন্দ্ৰীকৰণ এই চিন্তাৰে সমাজিলা আয়ুক্ত কাৰ্যালয় উন্মোচন কৰা হৈছে আৰু মই ভাবোঁ অনাগত দিনত সমষ্টিবাসী ৰাইজে যথেষ্ট সকাহ পাব এতিয়া সৰু সৰু কামৰ কাৰণে জিলা আয়ুক্তৰ অফিচলৈ যাব নালাগে আৰু স্বাধীনতাৰ পিছত ব্ৰিটিছে দিয়া ডিচিৰ যিটো পৰম্পৰা আছিল তেতিয়া কাম আছিলে অকল ৰাজহ সংগ্ৰহ কৰা আৰু আইন শৃংখলা বজাই ৰাখা ব্ৰিটিছৰ সময়ত তেনেকুৱাহে চলি আছিলে কিন্তু চৰকাৰে লোৱা জনমুখী আঁচনিবোৰ ৰাইজৰ কাষ চাপিছে নে নাই তাৰ যিটো ফলাফল আছিল এইটো ওলাইছে নে নাই মই ভাবোঁ যে সমজিলাই অসমৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ মানে ছিষ্টেমত আৰু মানে যিটো এডমিনিষ্ট্ৰেটিভ পাৱাৰৰ বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আৰু বহু জনমুখী আঁচনি বিভিন্ন জনমুখী আঁচনিবোৰ ৰাইজৰ ওচৰত লৈ যাবলৈ চৰকাৰক আৰু আমাক সহায় কৰিব এইটোৱে মই ক'লোঁ যে আজি দলগাঁও সমষ্টিটো AUDFৰ বিধায়ক তথাপিও ৰাইজৰ সুবিধাৰ কাৰণে সমজিলত দিয়া হ'ল উন্নয়নৰ কথা আমি চিন্তা কৰিছোঁ কিন্তু লগতে দলগাঁৱত সংখ্যালঘু উদ্যোগিত এটা বিধানসভা সমষ্টি তাত আমি কোনোদিন নিজিকোঁ কিন্তু সংখ্যালঘু ৰাইজে এটা কথা বুজিব লাগিব যে মুখ্যমন্ত্ৰীয়ে সমজিলা দিছে মুখ্যমন্ত্ৰীয়ে আশা কৰে যে বাল বিবাহ বন্ধ হ'ব লাগিব কেলে বাল বিবাহ যেতিয়া হয় কম বয়সত বিয়া হ'লে মানে ডেলিভাৰীৰ সময়ত মাতৃৰ মৃত্যু হয় নহ'লে কেঁচুৱাটোৰ মৃত্যু হয় আৰু অসমৰ স্থান তলত গুচি যায় যে ইমান 1000ত কিমানজন মাতৃ মৰিলে 1000ত কিমানজন শিশু মৰিলে অসমৰ স্থান তললৈ যায় চ' বাল বিবাহ বন্ধ হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংকল্প 2026ৰ ভিতৰত বাল বিবাহ বন্ধ হ'ব আৰু তাত আমি ব্ৰতি আছোঁ এইটো বন্ধ হ'ব লাগিব আৰু এইটো বেআইনী নহয় আইনী কাম এইটোৱে মই আহ্বান জনালোঁ যে ভোটটো নিদিয়ে কোনো আপত্তি নাই কিন্তু কমচে কম মুখ্যমন্ত্ৰীয়ে যিখিনি ভাল কাম কৰিব খুজিছে তাত আপোনালোকে অৰিহণা যোগাওক এইটোতো নিদিয়েতো জানে আপুনিও জানে মোক কিয় প্ৰশ্ন কৰিছে আপুনি ভাবে নেকি যে ইয়াত বিজেপি জিকিব দলগাঁৱত কেতিয়াবা আপুনিওতো জানে মানে মুকুট ভাই কেতিয়াবা মইতো মই নাভাবোঁ যে মোৰ জীৱনত এইটো হ'ব পিছলৈ যদি কিবা হয় মই ক'ব নোৱাৰোঁ চাওক আজি দলগাঁও সমষ্টিবাসীৰ কাৰণে এটা খুব শুভ দিন বুলি ক'ব আৰু খুব প্ৰাপ্তি আছিলে তেখেতসকলৰ বহুত ডিমাণ্ড এটা আছিলে আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আপোনাৰ দলগাঁও সমষ্টিত এখন সাব ডিভিজনৰ কাৰণে লক্ষীদত্ত ছাৰ আপোনাৰ মুক্তাৰুল ইছলাম আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমচু বা অন্যান্য দল সংগঠনে বহুত যুদ্ধ কৰিছিলে এখন মানে কাৰণে সাব ডিভিজনৰ কাৰণে কিন্তু যি হওক সাব ডিভিজন নহ'লগৈ কিন্তু এতিয়া আহিলা মানে সমজিলা মানে জিলা আৰু সমজিলা একে সমান আমাৰ মানুহখিনি যিখিনি কামৰ কাৰণে মঙলদৈ যাব লগা আছিলে এতিয়াৰ পৰা আৰু দলগাঁও সমষ্টিৰ কোনো কাম লৈ কোনো ৰাইজ মঙলদৈ যাব নালাগে নিজৰ ঘৰতে এতিয়া অফিচখন পাই গ'ল ইয়াতকৈ আৰু বেছি ভাল কাম কি হ'ব পাৰে ইয়াতকৈ আৰু বেছি আনন্দ এজন বিধায়কৰ কাৰণে কি হ'ব পাৰে যিহেতু আমাৰ দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে এটা ভাল এটা কাম হৈছে গতিকে ইয়াতে মই বহুত আনন্দিত হৈছোঁ আৰু এইটো আমাৰ প্ৰাপ্তি আছিলে দলগাঁও সমষ্টিৰ ৰাইজৰ কাৰণে দলগাঁও এখন পুৰণা সমষ্টি য'ৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী হৈছিলে মন্ত্ৰী হৈছিলে বহুত কেইবাবাৰ ডাঙৰ ডাঙৰ মন্ত্ৰী আছিলে গতিকে তেখেতসকলৰ দিনৰ পৰা মানে এটা নাম থকা নামজ্বলা সমষ্টি আছিলে এই সমষ্টিৰ বৰ্তমানে বিধায়ক হিচাপে মই গৌৰৱান্বিত আৰু আমাৰ দিনতে বিশেষকৈ মই বিধায়ক থকা অৱস্থাতে আজি সমজিলা উদ্বোধন কৰিব পাই যথেষ্ট আনন্দিত হৈছোঁ